ঘৰ এখন মানুহে বৰ আশাৰে সাজে আৰু সেই ঘৰখনতে সকলোৱে একেলগতে থাকিম বুলি মানুহৰ বহুত কল্পনা থাকে। আমাৰো ঠিক তেনেকুৱাই, কিন্তু এই ঘৰখন সাজিবলৈ এখেতে মই যে কিমান কষ্ট কৰিবলগীয়া হৈছিলে। কেতিয়াবা ভাবোঁ ইমান শূন্যৰ পৰা যে আমি আৰম্ভ কৰিছিলোঁ। আমাৰ ঘৰখনত সম্পদ বুলিবলৈ কি আছিলে গম পায়? এটা চৰু, এখন কেৰাহী, দুখন কাঁহী, দুটা গিলাচ এনেকৈ লৈয়ে আমি আৰম্ভ কৰিছিলোঁ। দোকানৰ পৰা স্প্ৰাইট ল'লোঁ আৰু অলপ কিবা বা বজাৰ আছিলে সেইখিনিও কৰিলোঁ। আচলতে আজি আমাৰ ঘৰত চিলিং দিবলৈ আহিছে। এতিয়াও যে ঘৰখনৰ প্ৰতিটো কাম সম্পূৰ্ণ কৰিবই পৰা নাই। কিবা এটা সম্পূৰ্ণ হ'লে কোনোবা এটা আধৰুৱা হয়। আনৰ কি আছে সেইটো চাই মনটো বেয়া কৰিব নালাগে। নিজৰ কি আছে সেইখিনিতে আচলতে সন্তুষ্ট হ'ব লাগে। আজি আমাৰ ঘৰত অতিথি 6জন। মুনুৱে তেওঁলোকৰ কাৰণে স্প্ৰাইট ঠিক কৰিছে, কাৰণ তেওঁলোকে ক'লে যে ইমান গৰমত চাহ খাবলৈ মন নাই। আৰু এয়া যে গুৰু, তেওঁ আচলতে অনাৰ হয়, কাম চাবলৈ আহি ৰৈ নাথাকে, সমানে লাগি যায়। আজি চেংডাঙক ভাত খাবলৈ দিছোঁ নিজেই। এনেও মাজে মাজে দিয়া হয়, কিন্তু মুনুৱে মানে কয় পেলাব, কিন্তু মই কৈছোঁ যে পেলাব বুলি নহয়, অলপমান ভাতটো বোলো সৰহকৈ দি দিওঁ, চাবাচোন তাই তেনেকৈ খাই খায়ে শিকিব। আৰু নিদিলে মানে নাজানিবগৈ নহয় পিছত। কিমান দিন যে চিলিং নোহোৱাকৈ থাকিলোঁ, ইমান বেছি গৰম হয়, সন্ধিয়া সময়ত মানে মহ সোমায়, কিমান অসুবিধা কি ক'ম আৰু। এইখিনি হৈছে মধুসোলেং টেঙা। মধুসোলেং টেঙা দাইলত দিছোঁ আৰু এফালে ভাতো পাতি দিছোঁ। আমাৰ ঘৰত যেতিয়াই কিবা এটা কৰা হয় তেতিয়াই মই ভাত সাজ খুৱাই পঠিয়াওঁ। ভাল লাগে দিয়কচোন, অতিথি বুলিয়ে ধৰিব পাৰি ন। ৰঙালাও যেটা উলিয়াই ল'লোঁ, এফালে এখেতে আনিলে মাংস। আজি মানে ভাবিছোঁ ৰঙালাও মাংস দি বনাম। বিশেষকৈ মই বৰ ভাল পাওঁ তেনেকৈ খাই। বাকলিখিনিও কিন্তু পেলাই নিদিওঁ দেই, এইখিনি বনাম জলকীয়া ভাজি। ৰঙালাও মাংসৰ সৈতে বনালে মানে ইমান যে মিঠা নিচিনা সোৱাদ এটা আহে, এনেকুৱা ভাল পাওঁ নহয় খাই, নিজেই ভাল পাওঁ যে সেইকাৰণে ভাবিছোঁ তেওঁলোকেও ভাল পাব নেকি বুলি। গুৰুৱে বোলে আজি উপবাসে থাকে, সেইকাৰণে দেউতাকলৈ একাপ আৰু গুৰুলৈ একাপ মুনুৱে চাহ ঠিক কৰি নিলে। লগত তিয়াই থোৱা বুট আছিলে, বুটকে লৈ গৈছে। দুপৰীয়া যিহেতু ভাত খোৱাৰ সময়ো হ'ল, গতিকে মই বাকী 5জনৰ কাৰণে ভাত ঠিক কৰিলোঁ। জলকীয়া ভাজিটো মেইন, সেইটো বনালোৱেই। আৰু এইফালে মোৰ বনাই হৈ গ'ল ৰঙালাও আলু মাংস। টেষ্টি টেষ্টি খানা, মানে একচুৱেলি তেওঁলোকে খাই পেলাই কৈছিলেও ভাল হ'ল বুলি। আৰু লগতে অকণমান মধুসোলেং টেঙা দিয়া দাইল বনালোঁ। কেতিয়াবা যে কিছুমান মানুহক সঁচাকৈ কৃতজ্ঞতা জনাবলৈ ভাষাই নাথাকে। কাৰেণ্টটো গুচি গ'লগৈ নহয়, এই জেনেৰেটৰটো যদি নিদিলেহেঁতেন আমাৰ কাম একেবাৰে আধৰুৱাই হৈ থাকিলেহেঁতেন। যে কি নহওক, যেনে তেনে কৰি কামখিনি শেষ কৰিলোঁ। ফাইনেল লুকটো আপোনালোকক দেখুৱাই দিছোঁ, কেনে লাগিছে জনাব। সঁচাকৈ সপোনৰ ঘৰখন, কাৰণ আমি সৰু সৰু কথাতেই সুখী হওঁ। সকলো ভালে থাকক দেই, কেনে লাগিছে কিন্তু জনাব।